তেখেতৰ অভিজ্ঞতাৰ কিছু কথা ৰাইজৰ মাজত শ্বেয়াৰ কৰিম। শ্ৰদ্ধেয় শ্ৰমিক বন্ধুসকল আৰু শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে নিশ্চয় গম পাইছে যে অসমত আমি CITUৰ পক্ষৰ পৰা শ্ৰমজীৱী মানুহৰ হৈ আমি কাম কৰি আছোঁ আৰু আজি সমগ্ৰ অসমতে আমি CITUৰ ৰাজ্যিক কমিটি আমি আহ্বান জনাইছিলোঁ যে যিসকল অসমৰ বাহিৰত গৈ কাম কৰা আমাৰ শ্ৰমজীৱী লোক আছে তেখেতসকলক কেন্দ্ৰ আৰু আমাৰ অসম চৰকাৰে সুৰক্ষা প্ৰদান কৰিব লাগে আৰু বিভিন্ন সমস্যাত পৰি তেখেতসকলে আজি ঘৰলৈ অহাৰ কাৰণে আজি উদ্গ্ৰীৱ হৈ পৰিছে আৰু তেখেতসকলক আনাৰ কাৰণে সম্পূৰ্ণ দায়িত্ব চৰকাৰে ল'ব লাগে। আনহাতে এই সমস্যাৰ ভিতৰত আমি দেখিলোঁ যে বহু এই ধৰণৰ শ্ৰমিকে চৰকাৰৰ দায়িত্ব নলোৱাৰ ফলত এই শ্ৰমিকসকলে আজি খোজকাঢ়ি নিজ মাতৃভূমিলৈ আহিব লগাত পৰিছে আৰু এই ধৰণে খোজকাঢ়ি আহি থাকোঁতেই ৰাস্তাত দুজন শ্ৰমিক ইতিমধ্যে ধেমাজিৰ দুজন শ্ৰমিক মৃত্যুমুখত পৰিছে। আমাৰ দেশৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু আমাৰ ফালৰ পৰা এই যিসকলে মৃত্যু হ'ল তেখেতসকলক আমি CITUৰ পক্ষৰ পৰা অসম তথা ভাৰতবৰ্ষৰ চৰকাৰক আমি দাবী জনাইছোঁ যে তেখেতসকলৰ যি পৰিয়াল এই পৰিয়ালক এককালীন সাহায্য হিচাপে 10 লাখ টকা দিব লাগে। এই তিনিটা দাবীত আমি আজি সমগ্ৰ অসমত আমি এই আন্দোলন কৰিছিলোঁ আৰু এতিয়ালৈকে যিটো ৰিজাল্ট আহিছে যে অসমৰ প্ৰতিখন জিলাতেই আমাৰ CITUৰ বিভিন্ন কল কাৰখানাত কাম কৰা বা অন্যান্য ক্ষেত্ৰত কাম কৰা শ্ৰমিকসকলৰ যি সংগঠন আছে সকলো সংগঠনে আজি ৰাস্তাত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰলৈ অনুৰোধ জনাইছে প্ৰতিখন জিলাৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। আমি কিছু সময় আগতে আমি CITUৰ ৰাজ্যিক কমিটিৰ ফালৰ পৰাও মাননীয় মুখ্যমন্ত্ৰীলৈ আমি এই তিনিটা কথা লৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি আশা কৰিছোঁ যে অতি শীঘ্ৰে নিশ্চিতভাৱে চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু বন্ধুসকল, এই সম্পৰ্কত আমাৰ বক্তব্য হৈছে যে আজি আমাৰ দেশৰ যি ঘটনা অৰ্থাৎ পৰিযায়ী শ্ৰমিকসকলৰ যি দুৰৱস্থা এই কথা বতৰা কেৱল মাত্ৰ আমাৰ ভাৰতবৰ্ষতেই আজি আলোচনাৰ বিষয় হৈ পৰা নাই। আজি যোৱা কিছুদিন ধৰি সমগ্ৰ দেশতেই প্ৰচাৰ মাধ্যমসমূহে আমাৰ যি নগ্ন চৰিত্ৰ চৰকাৰৰ যি নগ্ন চৰিত্ৰ সম্পূৰ্ণ প্ৰকাশ কৰি আছে। আমি ইয়াতে CITUৰ বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি ইয়াতে অফিচত আমি গম পাই আছোঁ যে সমগ্ৰ দেশতেই আজি শ্ৰমিকসকলৰ কি দুৰৱস্থা। আনকি কেৱল মাত্ৰ অসম বা ভাৰতবৰ্ষত নহয়, আজি এই যিটো বিষয় এই বিষয় আজি সমগ্ৰ আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন সংবাদ মহলে আজি প্ৰচাৰ কৰিছে। অত্যন্ত দুখৰ বিষয় এইকাৰণে যে আজি আমাৰ যিখন দেশ এই দেশত কল্যাণকামী দেশ বুলি আমি জানো। এই দেশত আজি শ্ৰমিকৰ এই যি দুৰৱস্থা আপোনালোকে জানে নিশ্চয় যে আমাৰ দেশত যেতিয়া চৰকাৰৰ আপোনাৰ গঠন কৰাৰ কাৰণে নিৰ্বাচন হয়, সি কংগ্ৰেছ দলেই হওক বা বিজেপি দলেই হওক, যিসকলে আমাৰ দেশৰ বেছিভাগ শাসন কৰি আছে, এই দলবোৰেই তেওঁলোকৰ নিৰ্বাচনৰ সেই সময়ৰ ৰাইজক প্ৰতিশ্ৰুতিবিলাক শুনোৱাৰ কাৰণে তেওঁলোকে ৰেল বাছ বিভিন্ন ধৰণৰ যাতায়াত ব্যৱস্থা কৰি মানুহক গতায়। অত্যন্ত পৰিতাপৰ কথা। আজি সেই বাছ ক'ত গ'ল, সেই ৰেল ক'ত গ'ল? আমি অসমতে দেখা পাইছোঁ যেতিয়া নৰেন্দ্ৰ মোদীয়ে অসমত আহি বিভিন্ন মেল মিটৰ হাজাৰ হাজাৰ অসমীয়া মানুহক সংগঠিত কৰিছিল আৰু সেই মেল মিটিংবিলাকত আমি লক্ষ্য কৰিছিলোঁ যে অসমত অন্য ৰাজ্যৰ পৰা মানুহ অনাৰ কাৰণে ট্ৰেইন দিছিল
চৰকাৰী খৰচত বিজেপি দলে তেওঁলোকৰ বিভিন্ন মাধ্যমেদি তেওঁলোকে ৰেল ভাড়া কৰিছিল, বাছ প্ৰতিখন গাঁৱত বাছৰ যাতায়াত যিমান মানুহ কালেকশ্যন আনিব পাৰে তাৰ ওপৰত তেওঁলোকে এটা নিৰ্ধাৰণ কৰি দিয়ে। MLA বিভিন্ন নেতাবিলাকক তেওঁলোকে দি দিয়ে গাড়ী ৰেল যি লাগে, কেৱল মানুহ লাগে। আৰু সেই মানুহবিলাক কোন? সেই মানুহবিলাক হৈছে আমাৰ অসমৰে এই সাধাৰণ মানুহ, কাম কৰি খোৱা মানুহ, গাঁৱৰ কৃষক, শ্ৰমিক, দিন হাজিৰা ভিত্তিত কাম কৰা শ্ৰমিক। এইসকলক তেওঁলোকে নিৰ্বাচনত, সি বিজেপিয়ে হওক, সি কংগ্ৰেছে হওক, নিৰ্বাচনী যিবিলাক ভাষণ বা তেওঁলোকৰ যিবিলাক প্ৰতিশ্ৰুতি এইবিলাক শুনোৱাৰ কাৰণে বাছ ৰেল তেওঁলোকে ভাড়া কৰি দি তেওঁলোকে মানুহক গতায়। কিন্তু আজি আমি লক্ষ্য কৰিছোঁ কি, এটা সময়ত কংগ্ৰেছে কৈছিল যে আমাৰ দেশখন বহুত উন্নতি হৈছে, বহুত উন্নতি কৰি আছে তেওঁলোকে। বৰ্তমান বিজেপি চৰকাৰ আৰু এই বিজেপি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনটো আৰু বেছি একখপ চৰা। ভাৰতবৰ্ষক তেওঁলোকে বিশ্বগুৰু পাতিব। কিন্তু সেই বিশ্বগুৰু পাতা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে তেওঁলোকৰ যি ফপলা স্বৰূপ, সেই স্বৰূপ আজি উদুঙি গৈছে। যি বিজেপিয়ে ৰেল ভাড়া কৰি তেওঁলোকৰ মিটিৰত মানুহ আনে, সেই বিজেপিয়ে চৰকাৰত থাকি তেওঁলোকে আজি শ্ৰমিকসকলক ঘৰলৈ অনাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আনকি সেই শ্ৰমিকসকলক আজি তেওঁলোকে সুৰক্ষা দিয়াৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। বহু এনেকুৱা শ্ৰমিক আছে যিসকলে আজি সেই ৰাজ্যত থকা তেওঁলোকৰ ভাড়া ঘৰ এৰি দিব লগা হৈছে, কাৰণ দৰমহা পাতি নাই, তেওঁলোকৰ খাদ্য নাই, তেওঁলোকৰ কোনো সুৰক্ষা নাই, ৰাজপথত থাকিব লগা হৈছে আমাৰ এই শ্ৰমিকসকলে। আৰু সেই শ্ৰমিকসকলক কোনো ধৰণৰ ৰেল বা অন্যান্য ব্যৱস্থা নকৰাৰ ফলত আজি তেখেতসকলে খোজকাঢ়ি আজি অসমলৈ, মই যোৱা দুদিনমান আগতে দেখা পালোঁ, বেংগলোৰৰ পৰা, কৰ্ণাটকৰ বেংগলোৰৰ পৰা আপোনাৰ চাইকেলেৰে অসমলৈ যাত্ৰা কৰিছে। বহু ঠাইত, পঞ্জাৱৰ পৰা, বিশেষকৈ দক্ষিণ ভাৰততো প্ৰতিখন ৰাজ্যতেই আমাৰ শ্ৰমিকসকলে আজি এটা মহা বিপদত পৰিছে। আমি শুনিবলৈ পাইছোঁ, আমাৰ লগত আমি CITUৰ পক্ষৰ পৰা আমি যেতিয়া লকডাউন আৰম্ভ হৈছিল তেতিয়াই আমি এই বাহিৰৰ কাম কৰা শ্ৰমিকসকলৰ সুৰক্ষাৰ কাৰণে বা আমি সহায় যাতে আমি কৰিব পাৰোঁ কিছু, তাৰ কাৰণে আমি এটা হেল্পলাইন নম্বৰ আমি দিছিলোঁ। আমি CITUৰ এই অফিচৰ পৰা এই হেল্প কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ ফোনৰ মাধ্যমত। আৰু তাত আমি লক্ষ্য কৰিছোঁ যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যবিলাকৰ তুলনাত কেৰালা মাত্ৰ এখন ৰাজ্য, যি ৰাজ্যৰ চৰকাৰে তেওঁলোকৰ যিসকল বাহিৰৰ পৰা গৈ কাম কৰা সেই ঠাইৰ শ্ৰমিক, আপোনালোকে জানে যে অসমৰ প্ৰতিখন জিলাৰ পৰাই এই কেৰালাত কাম কৰিবলৈ যোৱা শ্ৰমিকৰ সংখ্যা বহুত। গতিকে এই শ্ৰমিকসকলক আমি সহায় কৰাৰ কাৰণে কেৰালাৰ আমাৰ যে CITUৰ কমিটি আছে, ৰাজ্য কমিটি, আমাৰ নিৰ্মাণ শ্ৰমিকৰ কমিটি আছে, এই কমিটিৰ প্ৰতি আমি অনুৰোধ জনাইছিলোঁ। আৰু তেখেতসকলে আমাৰ পৰ্যায় পৰিমাণে তেওঁলোকে সহায় কৰিছে। যোৱা দুদিন ধৰি কেৰালাত কাম কৰা আমাৰ শ্ৰমিকসকলে আমাৰ লগত যোগাযোগ কৰিছে আৰু তেখেতসকলে কৈছে, দাদা আমি আপোনালোকৰ এই সহযোগত আমি খুব আনন্দিত হৈছোঁ আৰু আমি কিছু পৰিমাণে কিছুমান সা সুবিধা আমি পাইছোঁ। কিছুমান ঠাইত তেওঁলোকৰ কামো ইতিমধ্যে আৰম্ভ হৈছে। আমি সুধিছিলোঁ যে আপোনালোকে আহিব বিচাৰে নেকি? তেওঁলোকে কৈছে যে নহয়, আমি কাম যেতিয়াকৈ আৰম্ভ হৈছে আমি ঘৰলৈ বাৰু নাযাওঁ। আৰু আজি গোটেই দেশতে যিটো লক্ষ্য কৰা গৈছে যে কৰোনাৰ এই মহামাৰী, এই যে সংক্ৰমণ, এই ৰোধৰ ক্ষেত্ৰতো কেৰালাই এটা বিশেষ ভূমিকা পালন কৰিছে। সমগ্ৰ ভাৰতবৰ্ষই আজি এক কেৰালা মডেল হিচাপে কৈ আছে আৰু আনকি আন্তৰ্জাতিক পৰ্যায়তো কেৰালাক স্বীকৃতি প্ৰদান কৰিছে। গতিকে কেৰালাক বাদে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত আমাৰ অসমৰ বহু যুৱক যুৱতীয়ে কাম কৰে, বহু মানুহে কাম কৰে। সেই সকলোকে আমি সেই সংশ্লিষ্ট ৰাজ্যৰ আমাৰ যিবিলাক কমিটি আছে, শ্ৰমিক সংগঠনৰ এই কমিটিবিলাকৰ লগত আমি সহায়ৰ কাৰণে আমি তেওঁলোকক জনাইছিলোঁ আমাৰ অসম ৰাজ্যিক কমিটিৰ ফালৰ পৰা, CITUৰ পক্ষৰ পৰা।
সেই ৰাজ্যবিলাকতো তেওঁলোকে কিছু সহায় কৰিছে, কিন্তু সেই সহায় কিন্তু চৰকাৰীভাৱে নহয়। সেই সহায়বিলাক আমাৰ সেই ৰাজ্যত থকা আমাৰ যিবিলাক কমৰেড, আমাৰ সংগঠনৰ সদস্য, তেখেতসকলে দান বৰঙণি তুলি নিজৰ পৰা দি তেওঁলোকে খাদ্য যোগান ধৰা, থকাৰ কাৰণে ব্যৱস্থা কৰা কিছু পৰিমাণে কৰিছে। কিন্তু চৰকাৰবিলাক, আৰু আমি যিটো শুনি আছোঁ, অলপ আগতে আলী আকবৰে কৈছে যে আজি আমাৰ দেশত যেতিয়া 2014 চনত নৰেন্দ্ৰ মোদীয়ে শাসনৰ গাড়ীত আহিছিল, তেতিয়া গোটেই দেশতে প্ৰচাৰ কৰিছিল যে গুজৰাট হেনো ভাৰতবৰ্ষৰ মডেল, গুজৰাটৰ বহুত উন্নতি। কিন্তু আমি আগৰ পৰাই জানো, কাৰণ অসমৰ পৰা যিবিলাক মানুহে গুজৰাটত যাই কাম কৰে, অসমৰ পৰা যাওঁতে যেতিয়া তেওঁলোকৰ স্বাস্থ্য পাতি যেনেকুৱা আছিল, গুজৰাটৰ পৰা আহি আমি লক্ষ্য কৰিছোঁ যে তেওঁলোকৰ স্বাস্থ্য পাতি কিমান ভাগি পৰে। আনকি গুজৰাটত বিভিন্ন সমস্যাৰ সন্মুখীন হয় অসমলৈ গুজৰাটৰ পৰা কেইটকা পঠাব পাৰে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত গুজৰাটত কাম কৰা শ্ৰমিকে অসমলৈ পঠোৱা টকাৰ পৰিমাণ কিমান। এনেকুৱা ধৰণৰ বহু উদাহৰণ আছে য'ত শ্ৰমিকে লজ্জিত হয়, টকা পইচা ইনকাম মানে ঘৰলৈ পঠাব নোৱাৰি, ৰেলত চুৰি হোৱা বুলি বিভিন্ন ধৰণে আজি মিছা ফাঁকি দিব লগা হয়। গতিকে স্বাভাৱিকভাৱে যি গুজৰাট মডেলৰ কথা কৈছিলে নৰেন্দ্ৰ মোদীয়ে, সেই গুজৰাট মডেল আজি সম্পূৰ্ণভাৱে ধূলিচ্ছাত হৈ গৈছে। আৰু স্বাভাৱিকভাৱে এইবিলাক তেওঁলোকে বহু মিছা কথাহে কৈছিল ৰাইজক, এইবিলাক কথা আজি পতিয়ন হৈ গৈছে। গতিকে আজি অসমৰ শ্ৰমিকসকলে কেৱল গুজৰাটতে নহয়, অন্য ৰাজ্যবিলাকতো কাম কৰি আছে। দক্ষিণ ভাৰতৰ বহু ৰাজ্যত বেছিকৈ আছে। কেৰালাক বাদে অন্য ৰাজ্যবিলাকৰ যিবিলাক চৰকাৰ, এই চৰকাৰবিলাকে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে মানে আচলতে ক'বলৈ গ'লে তেওঁলোকে ব্যৰ্থ হৈছে। এখন কেন্দ্ৰীয় চৰকাৰ, দিল্লীত থকা চৰকাৰ, অত্যন্ত লজ্জাৰ বিষয় যে ভাৰতবৰ্ষৰ বাহিৰত থকা যিবিলাক আমাৰ শ্ৰমিক বা অন্যান্য যিবিলাক মানে মানুহ যিসকলৰ টকা পইচা আছে, তেওঁলোকে আজি ফ্লাইটৰ ব্যৱস্থা কৰি ভাৰতবৰ্ষলৈ আনিছে। কিন্তু আমাৰ দেশৰ ভিতৰতে লাখ লাখ শ্ৰমিক আছে যিসকলে আজি নিজৰ ঘৰত যাব লগা হৈছে। কিয় যাব লগা হৈছে? তেওঁলোকক আনিব পৰা নাই, কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ। তেওঁলোকৰ হাতত টকা নাই। 20 লাখ কোটি টকা তেওঁলোকে আঁচনিৰ কথা কৈছে, সেই আঁচনি আমাৰ শ্ৰমিকবিলাকৰ কাৰণে নহয়। আমি কি দেখা পাইছোঁ যে 20 লাখ নহয়, একেবাৰে বহু লাখ টকাৰে নকওঁ কিয়, কিন্তু আমাৰ শ্ৰমিকসকলে পাইছে নাই? যদি পাইছে তেতিয়াহ'লে আজি ৰাস্তাৰে খোজকাঢ়ি আহি থাকোঁতেই আজি খাদ্যৰ অভাৱত মৰিব লাগে নেকি? গতিকে স্বাভাৱিকভাৱে আজি শ্ৰমজীৱী মানুহক তেওঁলোকে বঞ্চিত কৰি আছে। আজি লক্ষ্য কৰা গৈছে যে আমাৰ কেন্দ্ৰীয় চৰকাৰে, কেন্দ্ৰীয় চৰকাৰেও আমাৰ এই অসমৰ শ্ৰমিকসকলক বা সমগ্ৰ দেশৰ শ্ৰমিকসকলক তেওঁলোকে আজি কোনো ধৰণৰ সহায় সাহায্য বিশেষ আমি কৰা দেখা নাই। আজি আমাৰ দেশৰ এই শ্ৰমিকসকল কোন, কিয় যাব লগা হৈছে আমাৰ অসমৰ শ্ৰমিকবিলাক? আপোনালোকে জানে যে আমি CITUৰ পক্ষৰ পৰা বহু আমি দাবী আন্দোলন কৰিছোঁ যে অসমৰ যিবিলাক প্ৰাকৃতিক সম্পদ, এই সম্পদক ব্যৱহাৰ কৰি অসমতেই আজি কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পৰা যায়। আৰু আপোনালোকে নিশ্চয় জানে যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত আমাৰ অসমত প্ৰাকৃতিক সম্পদৰে ভৰপূৰ। ইয়াতে পানী, ইয়াত গছ বননি, প্ৰাকৃতিক সম্পদ সকলো ফালৰ পৰা আমি ভৰপূৰ। কিন্তু আজি দীৰ্ঘ বছৰ ধৰি আমাৰ যিবিলাক চৰকাৰী কংগ্ৰেছ, বিজেপি, এই চৰকাৰবিলাকে আমাৰ অসমৰ যি প্ৰাকৃতিক সম্পদক সঠিক ব্যৱহাৰ কৰি যি কৰ্মসংস্থাপন সৃষ্টি কৰিব লাগিছিল, এই ক্ষেত্ৰত কিন্তু চৰকাৰ ব্যৰ্থ বা তেওঁলোকে নকৰে। তেওঁলোকে গৰীব মানুহ সৃষ্টি কৰাৰ মেচিন খুলিছে। আজি অসমত এই দাবী আন্দোলন বহু, আমি কেৱল নহয়, CITUৱে নহয়, আজি অসমৰ যিবিলাক সংগঠন আছে সকলোৱে দাবী কৰিছে যে অসমৰ প্ৰাকৃতিক সম্পদক ব্যৱহাৰ কৰি আজি এই কৰ্মসংস্থাপন সৃষ্টি কৰিব পৰা যায়। অসমৰ কৃষি পথাৰতেই যদি সঁচা কথাত কৃষকক যদি উৎপাদিত ফচলৰ লাভ পৰিমাণৰ দাম দিয়া যায় বা কৃষকৰ যি ফচল আছে এই ফচলক বা কৃষি ক্ষেত্ৰত যদি আজি চৰকাৰে ভাল ইনভেষ্টমেণ্ট কৰে, এইটো ভেকো বাহানা নহয়। আজি আমাৰ অসম চৰকাৰখনে কি কৰিছে? এই যোৱা কিছুদিন আগৰ পৰা এটা আঁচনি আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰৰ, প্ৰধানমন্ত্ৰী কৃষি সন্মান আঁচনি নে কি,
এই আঁচনিতে অসমৰ প্ৰতিখন ৰাজ্যতে এটা সময়ত কৈছিল যে কংগ্ৰেছবিলাকে গাঁও অঞ্চলবিলাক দুৰ্নীতি কৰি ধ্বংস কৰিছে। আজি বিজেপি, এই বিজেপি কোন? আমি যেটো দেখা পাইছোঁ এই বিজেপিও সেই আগৰে সেই লুটেৰুবিলাক, আৰু তেওঁলোকে আজি পঞ্চায়তবিলাকত দখল কৰি আছে। বিজেপিৰ সভাপতি এজনেতো ক'লে যে তেওঁৰ ঘৰৰ ল'ৰা ছোৱালী সকলেও আনকি কুকুৰ মেকুৰী পৰ্যন্তই আজি তেওঁলোকে এই আঁচনিত ধন লৈছে। কৃষক সন্মান আঁচনি নেকি? যেতিয়া দাবী কৰিছে, যেতিয়া সাংবাদিকে যেতিয়া সুধিছে যে আপুনি নিজৰ ঘৰতে চববিলাক কিয় লৈছে, ইমান লজ্জিত কথা যে তেওঁ কৈছে যে বেলেগক কিয় দিম, মই নিজে লৈ লৈছোঁ। গতিকে আজি সকলো ঠাইতে দুৰ্নীতি। কৃষিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নাই। আজি কৃষিৰ ক্ষেত্ৰত যদি ভাল ধৰণৰ ব্যৱস্থা গঢ়ি তোলা যায় অসমত, অন্য ৰাজ্যৰ তুলনাত সুন্দৰ ইয়াতে কৃষি ক্ষেত্ৰতে হাজাৰ হাজাৰ যুৱক যুৱতীয়ে কৰ্মস্থাপন পাব পাৰে। বহু যুৱক যুৱতীয়ে কৃষিৰ ক্ষেত্ৰত নিজেই তেওঁলোকে লাগিছে, কিন্তু উৎপাদিত যিবিলাক ফচল বা যি বজাৰ, তাৰ কাৰণে যিটো আন্তঃগাঁথনি কৰিব লাগে, তাৰ কাৰণে যিটো ব্যৱস্থা কৰিব লাগে, সেই দায়িত্বটো চৰকাৰ কৰিব লাগিব। কাৰণ চৰকাৰখন কাৰ? নামত এখন চৰকাৰ হয়, কেৱল মাত্ৰ গৰীবৰ পকেট কাটি ধনী মানুহক পইচা সোমাই দিয়া থাকিলেতো চৰকাৰ নহ'ব। ৰাইজক হাজাৰ হাজাৰ ৰেল বাছ দি কিনে মিটিং পাতি কিনে ভোট ইলেকশ্যনত জয়ী হয় মদ খুৱাই কিবা খুৱাই নিৰ্বাচনত জয়ী হৈ পুঁজিপতিসকলৰ দালালি কৰিলেতো নহ'ব। চৰকাৰখন হৈছে সাধাৰণ মানুহৰ চৰকাৰ। সাধাৰণ মানুহে চৰকাৰৰ প্ৰতি এতিয়াও আস্থা আছে। গতিকে স্বাভাৱিকভাৱে এই চৰকাৰখনে কৃষি ক্ষেত্ৰত বা অসমৰ যি প্ৰাকৃতিক সম্পদ আছে ইয়াক সদব্যৱহাৰ কৰি কৰ্মস্থাপন সৃষ্টি কৰিব লাগে। দীৰ্ঘ আন্দোলন সংগ্ৰাম কৰাৰ পিছতো দাবী কৰি থকাৰ পিছতো অসম চৰকাৰ বা আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰ, এটা সময়ত কংগ্ৰেছৰ, বৰ্তমানৰ বিজেপিৰ কোনো চৰকাৰ এখনে অসমৰ যি এই যে আন্তঃগাঁথনি গঢ়ি তোলা বুলি প্ৰাকৃতিক সম্পদক ব্যৱহাৰ কৰি কৰ্মস্থাপন সৃষ্টি কৰিব লাগে তাৰ কোনো ব্যৱস্থা নকৰে। ফলত আজি বাঢ়ি অহা যি যুৱক যুৱতী তেওঁলোকে আজি কৰ্মহীন, বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত নিজৰ ঘৰবিলাক পৰিয়াল চলাব লাগে দায়িত্ব আহি পৰিছে। গতিকে আজি এই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰতেই আজি তেওঁলোকে বহিৰাজ্যত যাই কিনে কাম কৰিব লগা হৈছে। বহু যুৱক যুৱতী আমি লাগ পাওঁ যে আপোনালোকে বাহিৰৰ ৰাজ্যত কিয় কাম কৰে, যে বাহিৰৰ ৰাজ্যত হাজিৰা বেছি, বাহিৰৰ ৰাজ্যত কিছু পৰিমাণে শ্ৰম আইনবিলাকৰ ক্ষেত্ৰত বা কিছু সুৰক্ষাও আছে। কিন্তু আজি অসমত কোনো ধৰণৰ এই ধৰণৰ ব্যৱস্থা নাই। গতিকে সেইকাৰণে আজি আমাৰ অসমৰ পৰা হাজাৰ হাজাৰ, সেইদিনাটো শুনা পালোঁ প্ৰায় 10 লাখৰ ওপৰত হেনো এই ধৰণৰ অসমৰ বাহিৰলৈ গৈ কাম কৰা অসমৰ শ্ৰমিকে আছে। গতিকে স্বাভাৱিকভাৱে আজি আমি লক্ষ্য কৰিছোঁ যে এই অসমৰ কৰ্মস্থাপনৰ এই সমস্যাৰ কাৰণে নিজৰ পৰিয়ালৰ পোহপাল দিয়া, পৰিয়াল চলোৱা এই সমস্ত কাৰ্যৰ কাৰণে আজি অসমৰ পৰা যুৱক যুৱতীসকলে কাম কৰিব যাব লগা হৈছে। অন্য ৰাজ্যত যাই তেওঁলোকে অৰিহণা যোগাই আছে। আজি আমাৰ অসমত আমি লক্ষ্য কৰিছোঁ যে আজি আমাৰ যেতিয়া ডেকা বয়স যুৱক আজি তেওঁ বাহিৰৰ ৰাজ্যত যাই কাম কৰে, অৰ্থাৎ তেওঁৰ যৌৱনটো বাহিৰৰ ৰাজ্যত তেওঁ দি আছে, তেতিয়া অসমৰ কেনেকৈ উন্নতি হ'ব? অসমৰ যুৱক তেওঁৰ যি শক্তি, এই শক্তি তেওঁ বাহিৰৰ ৰাজ্যৰ হৈ কাম কৰি আছে, কেনেকৈ হ'ব? অসমৰ হৈ যদি তেওঁ সচৰ্থত কাম কৰাৰ সুযোগ পালেহেঁতেন, সেই শক্তিক যদি ডেকা শক্তিক যদি আমি ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন, তেতিয়াহ'লে অসমখন নিশ্চিতভাৱে উন্নতি হ'ব। তাৰ কাৰণে আমাৰ অন্তঃগাঁথনি লাগিব। এতিয়াও আপোনালোকে চাওক যে ৰেল লাইনৰ কি অৱস্থা। কিছুদিন আগতে শ্ৰম আইনবিলাক সংশোধন কৰিছে, আৰু এই শ্ৰম আইন সংশোধন কৰিবলৈ গৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ চেষ্টা কৰি আছে। শেহতীয়াভাৱে লকডাউনৰ এই সুযোগ গ্ৰহণ কৰি বিজেপি শাসিত ৰাজ্যবিলাকে এই শ্ৰম আইনবিলাক তেওঁলোকে পালন নকৰাৰে কথা কৈছে। উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে, বিজেপি নেতাৰে যোগী, এই চৰকাৰেতো কৈছে যে 3 বছৰ ধৰি তেওঁ বোলে শ্ৰম আইনেই নখটুৱায়, আৰু সেৰে সুৰ মিলাই কিনে অসম চৰকাৰে ইতিমধ্যে শ্ৰম আইনবিলাক সংশোধন কৰাৰ কাৰণে লাগি পৰিছে। এতিয়া আমি লক্ষ্য কৰিছোঁ এই শ্ৰম আইন সংশোধন যেতিয়া আমি প্ৰশ্ন কৰিছোঁ কিয় সংশোধন কৰিছে, সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছে, তেওঁলোকে কৈ আছে যে চাইনাৰ পৰা যিবিলাক উভতি অহা মানুহ, কৰোণা ভাইৰাছৰ এই সংক্ৰমণৰ বা এই যুদ্ধখনৰ ফলত যি ক্ষতি হৈছে, চীন দেশতো ক্ষতি হৈছে, সেই দেশৰ পৰা যিবিলাক কোম্পানীয়ে ঘূৰি আহিব বিচাৰে, তেওঁলোকক আমাৰ অসমত বা ভাৰতবৰ্ষত আপোনাৰ
কাম দিয়াৰ কাৰণে সুযোগ দিয়াৰ কাৰণে ইয়াতে কোম্পানী খুলিব দিয়াৰ কাৰণে তেওঁলোকে হেনো শ্ৰম আইন বোলে নাৰাখে কেনেকৈ নাবুদ নাচুদ কথা আমাৰ যিটো প্ৰশ্ন যে আজি শ্ৰমিকৰ যদি সুৰক্ষা নহয় ইয়াতে যে হাজাৰ হাজাৰ শ্ৰমিকে যদি কামো কৰে তাত যদি তেওঁলোকে মজুৰিখিনিয়ে যদি ভালকৈ নাপায় তেওঁলোকৰ যিবিলাক অধিকাৰ আছে সেইবিলাকে যদি নাপায় তেতিয়াহ'লে ইনভেষ্টমেণ্ট হৈ ইয়াতে কল কাৰখানাত কাম কৰি কি লাভ হ'ব যদি এই প্ৰকৃতত তেওঁ খাবই নাপায় তেওঁ যদি মানুহ হিচাপে যদি বাচি থাকিবই নাপায় শ্ৰমিকসকলে দীৰ্ঘ আন্দোলন সংগ্ৰাম ফলত আপোনালোকে জানে মে' দিৱসৰ কথা 8 ঘণ্টা কাম 8 ঘণ্টা বিশ্ৰাম 8 ঘণ্টা আমোদ প্ৰমোদ আজি সেই যি যুগজয়ী যি আন্দোলন সংগ্ৰামৰ মাজেদি আজি শ্ৰমিকে অৰ্জন কৰিছিল আজি কেন্দ্ৰ চৰকাৰ অসম চৰকাৰে যে নহয় মালিকসকলক কৈছে যে মালিকে যদি বিচাৰে শ্ৰমিকক 12 ঘণ্টা কম কৰিব পাৰিব আগতে আছিলে যে এনেকুৱা নহয় শ্ৰমিকৰ পাৰমিশ্যন লাগিব শ্ৰমিকৰ সন্মতি হ'ব লাগিব 12 ঘণ্টা কৰাৰ কাৰণে এতিয়া আৰু শ্ৰমিকৰ সন্মতিৰ কোনো দৰকাৰ নাই মালিকে বিচাৰিলে 12 ঘণ্টা কৰিব পাৰিব অৰ্থাৎ শ্ৰম আইনবিলাক লাহে লাহে ভংগ কৰি দিয়ে আৰু অসমৰ যি মানে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সিদিনা সুৰ মিলাই কোৱা যেন পালোঁ যে অসমতো হেনো চীন দেশৰ পৰা আহিব বিচৰা যিবিলাক আপোনাৰ কোম্পানী আছে এই কোম্পানীবিলাকে যাতে আহিব পাৰে তাৰ কাৰণে অসমতো বোলে শ্ৰম আইন শিথিল কৰিছে আৰে নাবুদ নাচুদ কথা এইবিলাক চব মিছা কথা কৈ আছে কাৰণ আমি লক্ষ্য কৰিছোঁ যে অসমত যদি কোম্পানীবিলাক আহিব লাগে তেতিয়াহ'লে অসমৰ অন্তঃগাঁথনি লাগিব অসমৰ ৰেল লাইন লাগিব ভাল ৰেল লাইন ডাবল ৰেল লাইন গঢ়িছে নেকি অসমত এতিয়ালৈকে ডাবল ৰেল লাইন নাই অসমত এতিয়াও ইলেক্ট্ৰিচিটিৰ ব্যৱহাৰ হোৱা নাই ৰেলৰ অসমত এতিয়াও ৰাস্তা ঘাট সম্পূৰ্ণভাৱে ভাগি যোৱা গতিকে স্বাভাৱিকভাৱে এই ধৰণৰ এটা দুৰৱস্থাৰ কাৰণে কোনে ইয়াতে ইনভেষ্ট কৰিব আহিব কোনে ইয়াতে কৰিব এইবিলাক চব মিছা কথা কৈ শ্ৰমিকসকলক মালিকক শোষণ কৰাৰ সুযোগ কৰি দিয়াৰ কাৰণে এইবিলাক কৰি থকা যেনে আমাৰ অনুমান হৈছে গতিকে স্বাভাৱিকভাৱে আজি অসমৰ যুৱকসকলে কাম পোৱাৰ কাৰণে কোনো ব্যৱস্থা নাই কোনো পৰিকল্পনা নাই আৰু তাৰ ফলতে আজি হাজাৰ হাজাৰ শ্ৰমিক লাখ লাখ শ্ৰমিকে আজি বাহিৰৰ ৰাজ্যত কাম কৰিবলৈ গৈ আছে আৰু সেইসকলে আজি সুৰক্ষা পোৱাৰ ক্ষেত্ৰতো এই যে কেন্দ্ৰৰ চৰকাৰ এই চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ আপোনালোকে জানে যে যোৱা কিছুদিন আগতে যেতিয়া লকডাউন আৰম্ভ হৈছিলে তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন দিছিলে যে এই লকডাউনৰ সময়ত কোনো শ্ৰমিকৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব এইবিলাক চব ভেকো বাহানাত পৰিণত হৈ গ'ল আমাৰ CITUৰ ৰাজ্যিক অফিচত আপোনালোকে জানে যে হাজাৰ হাজাৰ কমপ্লেইন আহি আছে বেছিভাগ কল কাৰখানাই য'ত আমাৰ সংগঠন আছে CITUৰ আমি তাতে কিছু পৰিমাণে যুদ্ধ কৰি আমি আদায় কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ আজি শ্ৰম বিভাগেও সম্পূৰ্ণভাৱে আজি লেউৰ পেলাই দিছে তেওঁলোকে কৈ আছে যে নাই কোম্পানীবিলাকৰ লগত আলোচনা কৰি কিবা এটা কৰক আপোনালোকে অৰ্থাৎ শ্ৰম বিভাগৰ হাত বন্ধা কাৰণ চৰকাৰখনে যিহেতুকে মালিকৰ পক্ষত আছে তেতিয়া শ্ৰম বিভাগে আৰু কি কৰিব গতিকে আজি লক্ষ্য কৰা গৈছে যে আজি কেন্দ্ৰীয় চৰকাৰে কৈছিলে যে শ্ৰমিকসকলক দৰমহা কৰ্তন কৰিব নোৱাৰিব আজি অসমৰ এই বাহিৰৰ শ্ৰমিকবিলাক যে আহিব বিচাৰে কি কাৰণত আজি তেওঁলোকে য'ত য'ত কাম কৰি আছে তাত কাম কৰা ঠাইত আজি তেওঁলোকে সুৰক্ষা নাই তেওঁলোকৰ আজি দৰমহা নাই তেওঁলোকে যি ভাড়া ঘৰত আছে ভাড়া ঘৰ এৰি দিব লগা হৈছে বিনিময়ত আজি তেওঁলোকে ঘৰলৈ উভতিবৰ কাৰণে বাধ্য হৈ পৰিছে আৰু এইবিলাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কাৰ দায়িত্ব আছিল কেন্দ্ৰ চৰকাৰৰ দায়িত্ব আছিল সেই সংশ্লিষ্ট যিবিলাক ৰাজ্য চৰকাৰ আছে তাৰ ৰাজ্য চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰৰ এটা নীতি গ্ৰহণ কৰিব পাৰিব লাগিছিল গতিকে এই ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা নোহোৱাৰ ফলত আজি শ্ৰমিকসকলে নিজৰ হাজিৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৰুম এৰি দিব লগা হৈছে নানানটা সমস্যা কিছুমানে ৰুম এৰি দি বাহিৰত থাকিব লগা হৈছে ৰাজপথত থাকিব লগা হৈছে লজ্জাৰ বিষয় গতিকে স্বাভাৱিকভাৱে এই যি শ্ৰমিক তেওঁলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ আৰু এই ধৰণৰ শ্ৰমিকসকলে আজি বিভিন্ন সমস্যাত পৰি তেওঁলোকে আজি ঘৰৰ পিনে উভতনি ৰাস্তা লৈছে আৰু এই উভতা শ্ৰমিকসকলকো কিন্তু আজি আমাৰ দেশৰ চৰকাৰে তেওঁলোকক যি ধৰণে ঘৰলৈ আনাৰ কাৰণে অসমলৈ আনাৰ কাৰণে বা অন্য ৰাজ্যবিলাকৰ লৈ আনাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব লাগিছে এইটোও কৰা নাই মই প্ৰথমেই কৈছোঁ যে বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত যদিও তেওঁলোকে ৰেল ফ্ৰী কৰি দিয়ে ৰেল ভাড়া কৰি দিয়ে বাছ ভাড়া কৰি দিয়ে গাঁৱে গাঁৱে যায় আজি যি শ্ৰমিকে আজি দুৰ্গতি
এই দুৰ্যোগৰ সময়ত আজি তেওঁলোকে ৰেল বন্ধ কৰি দিছে। আপোনালোকে শুনিলে আচৰিত লাগিব তেওঁলোকৰ চক্ৰান্ত। যোৱা কিছুদিন আগতে আপোনাৰ মহাৰাষ্ট্ৰৰ পৰা শ্ৰমিকসকলক আনাৰ কাৰণে ৰেল খোলা দিব বুলি কৈছিল প্ৰথম অৱস্থাত। তাৰপিছত মহাৰাষ্ট্ৰত যিবিলাক আপোনাৰ কোম্পানী আছে বা আমাৰ কি কয় এইটো আমাৰ ৰয়েল ষ্টেট এই বিল্ডাৰ আছে, এই বিল্ডাৰবিলাকে আজি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছে যে এই শ্ৰমিকবিলাক গ'লে আমি কাম ক'ৰ পৰা কৰিম। কাৰণ এই শ্ৰমিকবিলাক যদি যায় সেই ৰাজ্যত কাম কৰা শ্ৰমিকসকলক বেছি পইচা দিব লাগে, গতিকে এই সস্তীয়া শ্ৰমিক তেওঁলোকক লাগে। আৰু সেই মালিকসকলৰ কথাত আজি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে ৰেল বন্ধ ঘোষণা কৰিলে। আৰু যেতিয়া শ্ৰমিকসকলে উপায় নাপায় খোজকাঢ়ি আহিব লগা হ'ল, তেতিয়া গোটেই দেশতে আন্তৰ্জাতিক পৰ্যায়ত যেতিয়া এই বিষয়বিলাক চৰ্চাৰ বিষয় হৈ পৰিল, ধিক্কাৰ আহিলে বিজেপি চৰকাৰৰ প্ৰতি সমগ্ৰ দেশত, তেতিয়া চৰকাৰে এতিয়া ৰেলৰ ব্যৱস্থা কৰিলে। যদিও ৰেলৰ ব্যৱস্থা কৰিছে, আজি যোৱা দুদিন ধৰি চেন্নাইত কি অৱস্থা, আমাৰ লগত বহু শ্ৰমিকৰ যোগাযোগ আমি কৰিছোঁ। আৰু সেই চেন্নাই অৰ্থাৎ আমাৰ তামিলনাডুৰ যিবিলাক CITIৰ ৰাজ্য কমিটি, এই ৰাজ্য কমিটিৰ লগত আমি যোগাযোগ কৰিছিলোঁ। সেই ৰাজ্যৰ ফালৰ পৰাও তামিলনাডু চৰকাৰক হেঁচা প্ৰয়োগ কৰা হৈছে CITIৰ পক্ষৰ পৰা। ফলত আজি তেওঁলোকে সেই শ্ৰমিকসকলক অসম ভৱনৰ পৰা আনি তেওঁলোকে ৰেলৱে ষ্টেচনলৈ আনিছে আৰু কিছু শ্ৰমিক ইতিমধ্যে তেওঁলোকে পঠাইছে। এতিয়াও বহু শ্ৰমিক আছে। যোৱাকালি নে পৰহি খবৰ পালোঁ যে তেওঁলোকে অসম ভৱনৰ পৰা পুলিচ লগোৱাই তেওঁলোকক দাণ্ডা মাৰি খেদিছে। এই ধৰণৰ শ্ৰমিকসকলৰ দুৰ্গতি, যিখন চৰকাৰে কৈছিল যে শ্ৰমিকক সুৰক্ষা দিব, সাধাৰণ মানুহক সুৰক্ষা দিব, আজি আমাৰ নৰেন্দ্ৰ মোদীয়ে ভাষণত কয় যে তেওঁৰ বোলে চৰকাৰখন বোলে আমাৰ এই হাৱাই চেণ্ডেল পিন্ধা মানুহৰ চৰকাৰ। তেওঁ মন কি বাত কয়, গৰীব মানুহৰ ল'ৰা ছোৱালীৰ লগত তেওঁ কথা পাতে, ইমান নিৰ্লজ্জ। সেই নিৰ্লজ্জ চৰকাৰখনে আজি আমাৰ গৰীব যেতিয়া বিপদত পৰিছে, তেওঁলোকৰ কাৰণে ৰেলো বন্ধ, তেওঁলোকৰ কাৰণে কোনো ব্যৱস্থা নাই। এই ধৰণৰ আজি আমাৰ এটা পৰিৱেশ সৃষ্টি কৰিছে এই বিজেপি চৰকাৰে। গতিকে স্বাভাৱিকভাৱে আমি অসমৰ CITIৰ পক্ষৰ পৰা আমি এতিয়াও চৰকাৰৰ ওচৰত অনুৰোধ জনাই আছোঁ। কাৰণ এই চৰকাৰখনে আজি আমাৰ এই শ্ৰমিকবিলাকৰ যি দায়িত্ব লোৱা তেওঁলোকে লৈছিল নিৰ্বাচনৰ সময়ত, শ্ৰমিকৰ ভোটেৰি, আজি শ্ৰমিকসকলক তেওঁলোকে লগাই দিয়ে মিটিংবিলাকত মোদী মোদী কৰাৰ কাৰণে। আজি সেই মোদী মোদী কৰা শ্ৰমিকসকলক আজি তেওঁলোকে দুৰ্গতিত পেলাই আছে। যি শ্ৰমিকে মোদী চৰকাৰ আনিছে, কোনে আনিছে এই মোদী চৰকাৰ? এই মোদী চৰকাৰ আছে আমাৰ দৰে গৰীব মানুহ, কৃষক, এই যে শ্ৰমিক যিবিলাক আজি দুৰ্গতিত ভুগি আছোঁ, এই শ্ৰমিকসকলক এই মোদী চৰকাৰে সম্পূৰ্ণভাৱে আজি বুঢ়া আঙুলি দেখুৱাই আছে। ধনী মানুহৰে কাম কৰি আছে। আজি তেওঁলোকে 20 লক্ষ কোটি টকা তেওঁলোকে আঁচনি কৰিছে। এই 20 লক্ষ টকা 20 টকাও আমাৰ গৰীব মানুহ তাত আহে নাহে তাৰ কোনো সম্ভাৱনা নাই। গতিকে স্বাভাৱিকভাৱে আজি এই চৰকাৰে যিহেতুকে তেওঁলোকে যিবিলাক দায়িত্ব লৈছিল, এই দায়িত্ব তেওঁলোকে পালন কৰক। আৰু আমাৰ অসম চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ CITIৰ পক্ষৰ পৰা যে অসম চৰকাৰেও অসমৰ শ্ৰমিকসকলৰ কথা কৈয়ে, গৰীব মানুহৰ কথা কৈয়ে আজি তেওঁলোকে ভোট লৈ চৰকাৰ কৰিছে। গতিকে এইবিলাক তাল বাহানা বিভিন্ন সংবাদ মাধ্যম বা আমাৰ কি পাহাৰ ভৈয়াম এইবিলাক ডাইলগ মাৰি লাভ নাই। আমাৰ দৰে এই শ্ৰমিকসকলে যিবিলাক বিপদত পৰিছে তেওঁলোকক সেই ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰিব লাগে, কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰিব লাগে আৰু সেই শ্ৰমিকক যাতে সুকলমে ইয়ালৈ আনিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আমি দাবী কৰিছোঁ যে এই শ্ৰমিকসকলে আজি বিপদত পৰিছে, তেওঁলোকৰ হাতত টকা নাই, পইচা নাই, খাবলৈ একো নাই। গতিকে সেই শ্ৰমিকৰ সম্পূৰ্ণ টকা কেন্দ্ৰ চৰকাৰে হওক বা ৰাজ্য চৰকাৰে বহন কৰিব লাগে। খাৱা খাদ্যৰ পৰা আদি কৰি যিবিলাক ৰেল ভাড়া, বাছ ভাড়া আছে, সকলো যাতায়াতৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। কাৰণ এই চৰকাৰ, এই দেশখনেই শ্ৰমিকে কৰিছে। এইখন দেশ কাই কৰিছে? এই দেশৰ ৰাস্তা কোনে বনাইছে? ৰেল লাইন কোনে বনাইছে? এই দেশৰ বিভিন্ন কল কাৰখানাত কোনে উৎপাদন কৰি আছে? এই শ্ৰমিকে কৰি আছে। এই শ্ৰমিকৰ হাতত যদি আজি এই দুৰৱস্থা, তেতিয়াহ'লে দেশ কি, কোনখন দেশৰ নৰেন্দ্ৰ মোদীয়ে উন্নতিৰ কথা কৈ আছে? গতিকে স্বাভাৱিকভাৱে আমি এতিয়াও চৰকাৰলৈ অনুৰোধ জনাইছোঁ, অসমৰ চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে অন্য ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি ইমিডিয়েট অতি কম দিনৰ ভিতৰত অতি সোনকালে সেই শ্ৰমিকক য'তেই আছে তাৰ পৰা বাছ ৰেলত উঠাই আমাৰ অসমলৈ পঠাৰ ব্যৱস্থা কৰিব লাগে।
আৰু তাৰ পৰৱৰ্তী সময়ত অসম চৰকাৰৰ প্ৰতি আমাৰ অনুৰোধ, এই শ্ৰমিকসকলে যাতে কৰ্মস্থাপন পায়, এই শ্ৰমিকসকলে যাতে ইয়াতে কাম কৰি খাব পাৰে তাৰো এটা পৰিকল্পনা গ্ৰহণ কৰিব লাগে। নামত টিভিত সাংবাদিক মেল পাতি বিভিন্ন তাল বাহানা কৰি থাকি লাভ নাই, আমি কোনো পৰিকল্পনা আমি দেখা নাই। গতিকে আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, আৰু এই CITUৰ পক্ষৰ পৰা যি আমাৰ এই কাৰ্যসূচী, এই কাৰ্যসূচীৰ মাধ্যমত আমি সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতিও আমি বিনম্ৰ আবেদন জনাইছোঁ। আজি যি আমাৰ এই আন্দোলনৰ কাৰ্যসূচী, এই আন্দোলনৰ কাৰ্যসূচীত কেৱল CITUৰ ইউনিয়ন CITUৰ সদস্যই নহয়, আজি অসমৰ যিবিলাক আমাৰ CITU দৰদি আছে, বহিৰাজ্যত কাম কৰা শ্ৰমিকসকলৰ পৰিয়াল আছে, সকলেও আজি প্লে কাৰ্ড লৈ চৰকাৰৰ প্ৰতি এই ধৰণৰ অনুৰোধ জনাইছে। আমাৰ যিবিলাক দাবী আছে, এই দাবীবিলাক আজি প্লে কাৰ্ডৰ মাধ্যমৰ জৰিয়তে চৰকাৰক জনাইছে। আমি ইয়াতে CITUৰ পক্ষৰ পৰা আমি ৰাস্তাত গৈ আমাৰ কমৰেডসকলে মানে এই চিম্বলিক আমি প্ৰতিবাদ কৰিবলৈ আহিছিলোঁ, ব্যৱস্থা কৰিছিলোঁ। ৰাতিপুৱাই ইয়াতে পুলিচে আহি ইয়াতে ঘেৰাও দি আছে। আমি মানুহ মাত্ৰ লকডাউনৰ ফলত মানুহ মাত্ৰ 5 জন লগ লাগিছোঁ, আৰু পুলিচে লগ লাগিছে 30-40 জন, অৰ্থাৎ আমাৰ 5 জনকে তেওঁলোকে যেন গিলি খাব। আজি আমাৰ শ্ৰমিকৰ ওপৰত তেওঁলোকৰ এনেকুৱা, শ্ৰমিকৰ এক চাইডৰ পৰা দুৰ্দশা, কৰ্মস্থাপনৰ ব্যৱস্থা নাই, আৰু শ্ৰমিকৰ হৈ কথা কোৱাৰ কাৰণে আজি তেওঁলোকে পুলিচ বাহিনী তেওঁলোকে লগাইছে। গতিকে স্বাভাৱিকভাৱে এইবিলাক কাণ্ডক আমি নিশ্চয় চৰকাৰৰ প্ৰতি ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ এতিয়াও আমি বিনম্ৰ আবেদন, আমাৰ যি CITUৰ পক্ষৰ পৰা আমি ইতিমধ্যে মেমৰেণ্ডাম দিছোঁ যে অতি শীঘ্ৰে চৰকাৰে, অসম চৰকাৰে এই ব্যৱস্থা কৰিব লাগে, আৰু লগে লগে যিসকলৰ মৃত্যু হ'ল তেওঁলোকৰ পৰিয়াল যাতে চলিব পাৰে। কাৰণ তেওঁলোক কোন? যিসকলে আজি বাহিৰৰ ৰাজ্যত কাম কৰি আছে, এই কাম কৰাসকলৰ অসমৰ পৰিয়ালবিলাক চলোৱা মানুহ। আজি যদি বাহিৰৰ ৰাজ্যৰ পৰা টকা নপঠায় তেতিয়াহ'লে তেওঁলোকে আজি পৰিয়াল নচলে। গতিকে স্বাভাৱিকভাৱে আজি এই যিসকল পৰিয়ালৰ মুৰব্বী মানুহ, ইনকাম কৰা মানুহ, তেওঁলোকে যদি মৰি যায়, তেওঁলোকে যদি আজি এনেকুৱা অৱস্থা হয়, গতিকে আমাৰ সংসাৰবিলাক কেনেকৈ চলিব? সেইকাৰণে আমি বাহিৰৰ ৰাজ্যৰ যিসকল শ্ৰমিক আছে তেওঁলোকৰ এই যে মজুৰিৰ প্ৰশ্নবিলাকো চৰকাৰৰ দায়িত্ব আছে, লেবাৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে। যিসকলে কাম কৰিলে তাৰপিছত কাম কৰাৰ পিছত দৰমহা পোৱা নাই তেওঁ বহুতেও, সেই দৰমহাৰ কথা বাদ দি ঘৰলৈ অহাৰ কাৰণে ব্যৱস্থা কৰি আছে। উপায় নাই, কি খাব, কেনেকৈ থাকিব? সেইবিলাক টকা আজি কেন্দ্ৰীয় চৰকাৰৰ লেবাৰ ডিপাৰ্টমেণ্টে আদায় কৰি দিব লাগিব। অসম চৰকাৰে তাৰ দায়িত্ব ল'ব লাগিব, কেন্দ্ৰীয় চৰকাৰে তাৰ দায়িত্ব ল'ব লাগিব। আৰু যিসকল মৃত্যু হ'ল তেওঁলোকৰ পৰিয়াল চলাৰ কাৰণেও আজি আমাৰ দেশৰ চৰকাৰে ব্যৱস্থা কৰিব লাগিব। আমি অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, আমি দাবী কৰিছোঁ যে এই মৃত শ্ৰমিকৰ পৰিয়ালক 10 লাখ টকা এককালীন সাহায্য হিচাপে প্ৰথম অৱস্থাত দিব লাগে, তাৰপিছত তেওঁলোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। গতিকে স্বাভাৱিকভাৱে আজি আমাৰ CITUৰ পক্ষৰ পৰা আমাৰ যি সমগ্ৰ অসমত এই কাৰ্যসূচী চলিছে, আমি বহিৰাজ্যত কাম কৰা শ্ৰমিকসকলৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে ধৈৰ্য ধৰক, আৰু আপোনালোকে এই যে লকডাউনৰ বা কৰোনা ভাইৰাছৰ এই সংক্ৰমণৰ যি যুদ্ধ, এই যুদ্ধখনত আপোনালোকেও চামিল হওক। সকলো আমি বাচিব লাগিব। আজি মানৱ জাতি বাচাৰ দিন, কিন্তু মানৱ জাতিৰ লগে লগে চৰকাৰৰো এই যি দায়িত্ব, এই দায়িত্ব পালন কৰক। এই কথাখিনি আপোনালোকক আমাৰ ফালৰ পৰা ক'লোঁ। আপোনালোকক আটাইকে ধন্যবাদ জনাই আমাৰ এই বক্তব্য ইয়াতে সামৰিছোঁ।